Hey guys, welcome to my new vlog. মই বহুত আশা কৰিছো গাঁওখন মৰ্যাদা বঢ়োৱাটো আৰু हे गाइस, तो आज आपको इस ब्लॉग में देखने को मिलेगा कि हमारे यहाँ शिवसागर में आहूम कास्ट के जो लोग हैं टुलोनी बिया में स्पेशली आशीर्वाद कैसे दिया जाता है, तो जानने के लिए वीडियो में बने रहिए। আজি পবিত্ৰ মস্তক দিয়ে আজ্ঞা নকৰি একেবাৰে আজি এই কাৰ্যকৰী সমাপ্ত কৰিবৰ কাৰণে প্ৰথমতে এগছি ধৰ্মপল্লী নামগুৰু ভকত ভাগৱত চাৰিজন নামৰ অৰিহণা গঠন আৰু নাম এখনি অৰিহণা হৈ হৰাই আৰু পাছৰ বাবে শ্ৰীমন্ত কীৰ্তনসকলে ঘোষা পাছ ঘোষা মাধৱগুৰু ঘোষাখন পাছ কৰিবৰ কাৰণে আগবঢ়াই দিয়া গছ পাছত শৰণাগত হৈছে। কিবা যদি অপৰাধ হৈছে অপৰাধখিনি ক্ষমা কৰি তেওঁ যি কামনা আহে অৱধি হৈছে আপুনি ফলপ্ৰসূ কৰি আনন্দ সাগৰত ঠাই দিব লাগে। ঈশ্বৰ কৃষ্ণ দেউৰী কুশলৰ
তোমাৰ কৃপাময় শ্ৰী গোবিন্দ তজু পদ অৰবিন্দ কৰো মই লক্ষ্য নমস্কাৰ পদ্মহম নাভি যাৰ প্ৰণাম হুমু বাৰম্বাৰ নমো দিব্য পদ্ম মালাধাৰী নমো পদ্ম হম নেত্ৰ যাৰ পদ হতপত্ৰ নমো ভকতৰ ভয় হাৰি বসুদেৱ হুত কৃষ্ণ তুমি ভকতৰ ইষ্ঠ কংখ চানুৰাদি বিমৰ্দন দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তজু পাৱে কৰো বন্দন প্ৰভু তজু পাৱে কৰো বন্দন হে কৃষ্ণ সৃষ্টি স্থিতি প্ৰলয় তুমি একমাত্ৰ মহান সুন্দৰ চৈতন্য সত্য নৰৰ উত্তম তুমি দেৱৰ উত্তম তুমি আজি এনে প্ৰবীত যদিও সেৱকী সমস্ত তেওঁলোকৰ এই নৱ জন্ম বুলিয়ে ক'ব লাগিব বাবে তেওঁ ব্ৰতত আছিল কিছুদিন ধৰি এই তাত কিবা হয়তো অসুবিধা কিবা অসুবিধা সমস্যা হৈছিল যদিও সকলোখিনি পূৰ্ণ কৃষ্ণ ভগৱন্তৰ কৃপাত নিবাৰণ কৰি তেওঁৰ ভৱিষ্যতটো যাতে উজ্জ্বল হয় কিবা যদি প্ৰতিঘাতৰ কিবা সমস্যা আছে দূৰতে বিদূৰ কৰি পূৰ্ণ কৃষ্ণ ভগৱন্তই তেওঁৰ জীৱনটো যাতে আনন্দিত কৰে হাঁহি মুখেৰে কাল কটাব পাৰে তাৰ কাৰণে তেওঁ আশীৰ্বাদ কৰিব লাগে এই ওচৰত প্ৰাৰ্থনা কৃষ্ণ শ্ৰৱণ
কীৰ্তন ধৰ্ম যাৰ ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায় হেলাই লয়া নৰমাত্ৰ তৰে ভৱ তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ অবিনাশী ফল অবিনাশী ফল এইটো কেতিয়াও নাশ নহয় নাম যদি আমি লৈছোঁ স্মৰণ কৰিছোঁ তাৰ ফলটো আমি পাই আছোঁ পামেই নৰ মাত্ৰ তৰে ভৱ কোপ নৰমনিসকলে এই ভাগৱতখন মানে ধৰি আছে কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় মূৰ্তি সৈন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৃষ্ণ হৰি দৰৱটো দি দিলে লাষ্ট স্মৰণ কৰা আৰু মুখে উচ্চাৰণ কৰা হে ৰাম যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱ ৰাম যোগাদিৰো ফলক পাৱ যিজনে কৃষ্ণৰ কথা বিচাৰে সময়ে সময়ে মনতে ধৈৰ্য ধৰি ক্ষণেক থাকয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পায় সেই ফলখিনি পাই যায় সময়তে আনিব লাগিব ৰামৰ ঈশ্বৰৰ স্মৰণ সৰ্বজনে বুলিব লাগে ॐ हरि हरि करते हो अपराध विनाश
লীলাই কালি নাচিবই আমি এনেও মতাই মাছ খাব নাই ইয়াত তুমি যোগাৰ কৰিলা গ্ৰেটফুল ভাল পাইছো মাছ খাব পাইছো इतनी खुशी मुझे इतनी खुशी আমাৰ বৈ নহয় জানো আমাৰ সেইটো কেদি আমি ক'ব পাৰোঁ দুজনৰ দৃষ্টি বিষয় কৰিছে তেওঁ জ্ঞানৰ হেৰিয়াৰ যোগেদি আমি ভাল পাইছোঁ মই বহুত আশা কৰিছোঁ গাঁওখন মৰ্যাদা বঢ়োৱাটো আৰু হ'ব বৰ ভাল পাইছোঁ